নমস্কাৰ মৰম বন্ধুসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে জনাইছোঁ তোমালোকৰ লগত মাত্ৰ আৰু কিমান দিন সময় আছে 15 দিন বা 18 দিন এই 15 দিন বা 18 দিনত তোমালোকে কেনেকৈ তোমালোকৰ জাৰ্নিটো প্ৰিপাৰেচন কৰিবা আৰু সেই 15 দিনৰ ভিতৰত বা 18 দিনৰ ভিতৰত তোমালোকৰ 6টা কি আছে সাবজেক্ট আছে আৰু এই 6টা সাবজেক্ট তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰিব বহুতো ল'ৰা ছোৱালী মোক দিনে ৰাতি মানে মেছেজ দি আছে আৰু সুধি আছে কেনেকৈ মেনেজ কৰোঁ কাৰণ প্ৰায় 60-70% ল'ৰা ছোৱালী কিন্তু সিলেবাস কমপ্লিট কৰিছে আৰু এটা ৰিভিজন দি আছে পাৰ্সোনেল মোৰ লগত কথা পাতি আছে মই বহুত দিন ধৰি ভিডিঅ' দিয়া নাই কিন্তু মোৰ লগত যোগাযোগ হৈ আছে ল'ৰা ছোৱালীখিনি ঠিক আছে মই যাক যোগাযোগ কৰি আছোঁ যাৰ লগত মই ৰেগুলাৰ কথা পাতি আছোঁ তেখেতলোকে কিন্তু মোৰ লগত সদায় এক্টিভ হৈ আছে ঠিক আছে এতিয়া আজি ভিডিঅ'টো হৈছে যে বহুতো ছাত্ৰক সুধি দিয়াৰ কাৰণে মই আজি এটা ভিডিঅ' লৈ আহিছোঁ যে 18 দিনত আমি কেনেকৈ বা এই 15 দিনত আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰোঁ ভালদৰে যাতে আমাৰ গোটেইখিনি কোৰ্চ বা আমাৰ গোটেইখিনি সিলেবাস কমপ্লিট হৈ যায় এতিয়া এটা মানে ক'ব আহিছোঁ কথা কেইটামান শুনিলে ভালদৰে সেই কথাকেইটা হৈছে যে ইতিমধ্যে আমাৰ সিলেবাস কমপ্লিট কৰিছোঁ আমি এতিয়া আমাৰ কি কাম কৰা ৰিভিজন দিয়া কাম অত দিনৰ পৰাই পঢ়ি আছোঁ এক বছৰ লাগিলে আকৌ যদি এতিয়া যদি কাৰোবাৰ সিলেবাস কমপ্লিট হোৱা নাই তেনেহ'লে তোমালোকে কি কৰিবা আৰু যাৰ সিলেবাস কমপ্লিট হৈছে তোমালোকে কি কৰিবা গোটেইখিনি আজি A to Z জানিবলৈ চেষ্টা কৰিম প্ৰথমতে যাৰ সিলেবাস কমপ্লিট হোৱা নাই নিশ্চয়তো কিছুমান যাৰ ধৰি লোৱা গোটেই বছৰটো পঢ়ি পেলাই যদি 0.5% সিলেবাস কমপ্লিট হৈছে কিছুমানৰ হ'লেও ঠিক আছে যদি 0.5% কমপ্লিট হৈছে বাকি 0.5% খিনিও তোমালোকে কমপ্লিট কৰিব লাগিব সেইটোৰ কাৰণে যিটো সাবজেক্ট বা যিটো বিষয় তোমালোকে মানে কমজোৰ হৈ আছে সেই সাবজেক্টৰ ওপৰত বেছি ডিপেণ্ড কৰা ঠিক সেই সাবজেক্টত বেছি জোৰ দিয়া কাৰণ কিয় সেই সাবজেক্ট যদি তোমালোকৰ পৰীক্ষা বেয়া হয় তেনেহ'লে এটা সাবজেক্ট যদি বেয়া মানে গোটেইটো ফেলে কৰিবা সেইকাৰণে গোটেইকেইটা সাবজেক্ট পাছ কৰিব লাগিব আৰু পাছ কৰিব কাৰণে ভালকৈ পঢ়িব লাগিব এতিয়া যি সাবজেক্ট তোমালোকৰ সিলেবাস কমপ্লিট হোৱা নাই সেইকেইটা ৰেগুলাৰলি পঢ়িব লাগিব এনেকুৱা নহয় যে দুদিন পঢ়িব লাগিব বাকি দুদিন এনেকুৱা নহয় ৰেগুলাৰলি ঠিক আছে আজি যদি ইংলিছ পঢ়িছা কালিও ইংলিছ পঢ়িলেও পৰহিও ইংলিছ আজি যদি মেথছ কালি পৰহি ইংলিছ মেথছ মানে A to Z সাবজেক্ট ডেইলি পঢ়িব লাগিব এনেকুৱা নহয় যে আজি মই ইংলিছ পঢ়োঁ কালি মই মেথছ পঢ়িম এতিয়া যদি সেনেকৈ পঢ়া তেনেহ'লে তোমাৰ কিন্তু সময় নাই এতিয়া চবফালে মেনেজ কৰি চলিব লাগিব যদি এনেকুৱা মেথছটো মই বেছি ভাল পাওঁ মেথছ পঢ়ি আছোঁ ইংলিছ ভাল নাপাওঁ সেনেকৈ নহ'ব দেই আমি ইকুৱেল লেভেলত পঢ়িব লাগিব কাৰণ প্ৰশ্ন পেপাৰ কেতিয়াবা মেথছখন টান হ'ব পাৰে কেতিয়াবা সহজ হ'ব পাৰে কেতিয়াবা ইংলিছখন টান হৈ যাব পাৰে কেতিয়াবা সহজ হৈ যাব পাৰে কোনো গেৰাণ্টি নাই আৰু এটা ভাল হৈছে যিহেতু আমাৰ OMRC এক্সাম 45টা আমাৰ কেতিয়াবা MCQ কুৱেশ্যন থাকিব আৰু 45 লিখিব লাগিব সেই লিখিব লগা কুৱেশ্যনখিনি তোমালোকে ভালদৰে ফ'কাছ কৰা ঠিক আছে সেই লিখিব লগা কুৱেশ্যনখিনি যদি ভালকৈ মাথা মাৰা তেনেহ'লে কিন্তু তোমালোকে ভাল এটা নম্বৰ ল'ব পাৰে মিনিমাম বহুতৰ যাৰ মানে নৰ্মেল ষ্টুডেণ্টৰ কাৰণে 60 ওপৰত থাকিব যদি তোমালোকে ভালকৈ ফ'কাছ কৰা যেটো এতিয়া আমি আলোচনা কৰিম A to Z কথাটো ভালদৰে যিখিনি মেইন পইণ্টটো আহিলোঁ সেই মেইন পইণ্টখিনি হৈছে যে তোমালোকে এতিয়া কি কৰা কাম লেচন বাই লেচন পঢ়া বেছিকেলি দৰকাৰ লেচন বাই লেচন পঢ়িলে ভাল হ'ব কাৰণ কিয় এতিয়া তুমি 1 নম্বৰ লেচন যদি পঢ়া আজি মই ৰাতিপুৱা 1 লেচন পঢ়িলোঁ ছেকেণ্ড দুপৰীয়া তুমি লেচন নম্বৰ 2 টো পঢ়া ৰাতি তুমি লেচন নম্বৰ 3 টো পঢ়া এনেকৈ কম্বাইন কৰি পঢ়িব লাগিব ঠিক আছে এনেকুৱা নহয় যে আজি মই লেচন 1 পঢ়িলোঁ কালি লেচন 2 পঢ়িম পৰহি এনেকুৱা পঢ়িম সেনেকুৱা নকৰিব এতিয়া সময় হাতত বহুত কম ৰুটিন মই লোৱা যে 3 টাইম মই পঢ়িম 3 টাইম ৰাতিপুৱা যোনটো দুপৰীয়া টাইমত আৰু ৰাতি ঠিক আছে এই 3টা টাইমত তুমি লিষ্ট বনালা ৰাতিপুৱা মই 3 ঘণ্টা পঢ়িম দুপৰীয়া মই 2 ঘণ্টা পঢ়িম ৰাতি মই 4 ঘণ্টা পঢ়িম সেনেকৈ তোমালোকে কি কৰা এটা লিষ্ট বনাই লোৱা ঠিক আছে প্ৰত্যেকবাৰে মানে ডেইলি সাবজেক্টটো মানে ৰেগুলাৰ সেইটো লিষ্ট বনাই লোৱা নিজে এতিয়া মই নকওঁ লিষ্টখন কেনেকৈ মোৰ মতে লিষ্ট বনাব নালাগে তোমালোকৰ নিজৰ মতে তোমালোকৰ সুবিধা অনুসৰি এখন লিষ্ট বনাই লোৱা বনাই পঢ়াৰ চেষ্টা কৰা ঠিক আছে আৰু প্ৰেক্টিছ কেনেকৈ কৰিবা প্ৰেক্টিছৰ কাৰণে তোমালোকে যিহেতু প্ৰেক্টিছ নকৰাকৈ উইদাউট প্ৰেক্টিছ নকৰাকৈ একো কাম নহয় আজি মই যদি ৰানিং কৰিব যাওঁ বা আজি ইণ্টাৰভিউ দিব যাওঁ মই কিন্তু পঢ়িব লাগিব আজি যদি মই ইণ্টাৰভিউ দিব যাওঁ মই ৰানিং নকৰাকৈ ইণ্টাৰভিউ দিব গ'লে মই ফেইল হ'ম সেইকাৰণে তোমালোকে উইদাউট প্ৰেক্টিছ নকৰাকৈ কিন্তু তোমালোকে গৈ লাভ নাই পৰীক্ষা দি ঠিক আছে পৰীক্ষা দিব গৈ লাভ নাই সেইকাৰণে প্ৰেক্টিছ কৰিব লাগিব মই তোমালোক বাৰম্বাৰ কৈছোঁ যে তোমালোক প্ৰি-টেষ্ট এক্সামৰ টেষ্ট পেপাৰখিনি কাৰেক্ট কৰা সেইবোৰ ৰেগুলাৰ এখন প্ৰেক্টিছ কৰিবা ৰেগুলাৰ টাইম এটা মিলাই দুপৰীয়া ধৰিলেও হওক ৰাতি হওক বা ৰাতিপুৱা হওক এখন পেপাৰ টাইম দিবা 1 ঘণ্টাৰ কাৰণে হওক MCQখিনিত 1 ঘণ্টা টাইম দিলা বা যিখিনি লং কুৱেশ্যন সেইখিনি লং কুৱেশ্যন লিখিব নালাগে মুখস্থ কৰা বেলেগক মুখস্থ দিয়া সেইখিনি তাৰপিছত একবাৰ লিখা ঠিক আছে ধৰি লওক ঘৰৰ ওচৰত যদি কোনোবা পঢ়া শুনা ল'ৰা ছোৱালী আছে তেওঁলোকক মাতি আনা যে মোৰ এই পেৰাগ্ৰাফটো মুখস্থ ধৰ এই অসমীয়াৰ যোনটো ৰচনাখন মই মুখস্থ কৰিছোঁ বা অসমীয়াৰ মই লং কুৱেশ্যন 5টামান মুখস্থ কৰিছোঁ ইংলিছৰ লং কুৱেশ্যন সমাজ বিজ্ঞানৰ লং কুৱেশ্যন যে মুখস্থ কৰিছা সেই মুখস্থখিনি তোমালোকে লিখি থাকিলে মুখস্থ কৰি পেলাই লিখিলেই বহুত টাইম লাগে সেইকাৰণে সেই মুখস্থখিনি তুমি বেলেগ এটা ষ্টুডেণ্টক মাতি আনি হ'লে দিয়া যে মোৰ এইখিনি মুখস্থ পাইছোঁ বা মা দেউতা যদি শিক্ষিত আছে তেনেহ'লে কোৱা মোৰ এইখিনি চাই দিয়াচোন মই মুখস্থ দি আছোঁ পাৰোঁনে নাই সেই বস্তুটো এতিয়া কৰা কাৰণ এতিয়া লিখি থাকিবা পূৰা দণ্ডু এটা বানা লিখিব লাগিব সেইটো কোৱা নাই যে লিখিব নালাগে কিন্তু লিখাতকৈ কিন্তু এতিয়া মুখস্থ দিবা মুখস্থ দিলে বস্তুটো বেছি আয়ত্ত হৈ থাকিব ঠিক আছে তাৰপিছত আহিলে
যিখিনি মই ক'লো মুখস্থ থকা কথাখিনি ক'লোৱে পেপাৰ কালেক্ট কৰা আৰু মেইন বহুতো ছাবজেক্টে ফ'কাছ নকৰে প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ কালেক্ট নকৰে মই বাৰে ভিডিঅ'ত কৈ আছোঁ যে তোমালোকে যোনবোৰ পূৰ্বতে হৈ যোৱা প্ৰশ্ন পেপাৰখিনি আনি সলিউশ্যন কৰা সেইবোৰ সলিউশ্যন কৰা সেইবোৰ চোৱা সেইবোৰৰ পৰা কিন্তু কমন পৰিবই পৰিব ঠিক আছে সেইখিনি সম্পূৰ্ণ চোৱা আৰু কিতাপৰ মানে পাঠবোৰ ভালদৰে খুচৰি মুচৰি ভালকৈ চোৱা ক'ত কি প্ৰশ্ন ওলাব পাৰি যাৰ মানে ৰিভাইজ মানে ক্লিয়াৰ চিলেবাছ ক্লিয়াৰ সিহঁতে মোক কৈ আছে কেনেকুৱা ধৰণৰ কুৱেশ্যন চাম কি চাম সেইটো কাৰণে আজি ভাল খবৰ যে তোমালোকৰ কাৰণে ডেইলি মানে মই এতিয়া কেইদিন ভিডিঅ' দিম ঠিক আছে আজি মই লেচন নম্বৰ মেথছৰ লেচন 1 আৰু লেচন 2 লেচন 1 ৰ 5টা সংখ্যা লেচন 2 ত কি আছে ৰিয়েল নম্বৰ আছে ফাৰ্ষ্ট লেচন 1 ত আৰু লেচন 2 ত তোমালোকৰ বহুপদ আছে মেথছৰ লেচন 1 আৰু লেচন 2 তোমালোকক মই MCQ দি দিম ঠিক আছে PDF পাবা ধুনীয়া PDF ঠিক আছে মই স্ক্ৰীনত দি দিম তোমালোকে দেখাই দেবা এনেকুৱা ধৰণৰ PDF পাই যাবা সেইখিনি মই দি দিম ঠিক আছে তোমালোকে সেইখিনি ধৰি পঢ়া আৰু সেইখিনিৰ পৰা কন পৰিব তোমালোকৰ ঠিক আছে সেইখিনি চোৱা ভালদৰে আৰু প্ৰিভিয়াছ ইয়াৰৰ পেপাৰখিনি মেইনলি ফ'কাছ কৰা সকলোকে মই এইখিনি ক'লোঁ আৰু কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে কমেণ্ট বক্সত কমেণ্ট কৰা এতিয়া বহুতে চবে কৈ আছে যে ৰচনা কি কমন চাম অলৰেডি ইতিমধ্যে মই ৰচনাবোৰ দি দিছোঁ সেইবোৰ ৰচনা যদি চোৱা নাই সেইবোৰ চাবা ইউটিউবত চেনেল দিছোঁ বা বেলেগ ইউটিউবৰতো দিছে কিন্তু আজি মই ক'লোঁ নাই আজিৰ পৰা মই ৰেগুলাৰ ভিডিঅ' আহি থাকিব বা মই গ্ৰুপত দি থাকিম সেইকাৰণে আজি কি কৰিবা তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত মেথছৰ 2টা মানে PDF পাব বা এটা PDFতে মই গোটেইখিনি দি দিম এটা PDFত তুমি তাতে কি পাবা লেচন 1 আৰু লেচন 2 কি পাবা MCQখিনি পাবা সেইখিনি কৰা হোৱাৰ পিছত তোমালোকে মই কালি ৰাতিপুৱা এটা খুব ৰাতিপুৱাই মানে 6টা 7টা মান ভিডিঅ'ত ৰাতিপুৱা 6টা 7টা মানত এটা ভিডিঅ' আপলোড হ'ব সেইটো ভিডিঅ' চাবা তাতো মই ৰেগুলাৰ আপডেট দি থাকিম থেংক ইউ ছ' মাছ নেক্সট লগ পাম ধন্যবাদ